নমস্কাৰ শ্ৰোতাসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল 1 বছৰ বৃদ্ধি হয় শ্ৰোতাসকল আপোনালোকে ঠিকই শুনিছে যে ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল 1 বছৰ বৃদ্ধি সন্দৰ্ভত আমি এক শেহতীয়া খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো হে ভিডিঅটো সম্পূৰ্ণ চাব কিন্তু এইখিনিতে এটা অনুৰোধ যে বহুতো মানুহে আমাৰ ভিডিঅ চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই হে আমি আশা ৰাখিছো আপোনালোকৰ ঘৰত কোনোবা যদি চৰকাৰী কৰ্মচাৰী নাইবা পেনশনাৰ আছে তেনেহলে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি সাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো আমাৰ এই চেনেলটো বিশেষকৈ কৰ্মচাৰী আৰু পেনশনাৰ সকলৰ পৰা পৰিচিত একমাত্ৰ ইউটিউব চেনেল আৰু কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া জাননী শেহতীয়া খবৰ আমাৰ এই চেনেলটোৰ জৰিয়তে তুলি ধৰা হয় আৰু আপোনালোকে কৰ্মচাৰী সকলৰ বাবদৰ বাবে আপডেট থাকিব পাৰিব চাবিদসকল ইয়া চাব গভৰ্ণমেণ্ট অফ অসমৰ আপোনাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু এই জাননীৰ মতে আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ অধীনত 2 লাখতকৈ অধিক শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে পাৰদৰ্শিতাৰ ভিত্তিত ৰাজ্যিক বঁটা নাইবা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে তেওঁলোকৰ চাকৰি কাৰ্যকাল 1 বছৰ বৃদ্ধি কৰা হয় আৰু তেনেস্থলত এই জাননীখনেৰে এতিয়াৰ পৰা আপোনাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা প্ৰাপ্ত কৃতি শিক্ষকৰ চাকৰি কাৰ্যকাল বৃদ্ধি নহয় তাৰ মানে আপোনালোকৰ চাকৰিৰ কাৰ্যকাল 61 বছৰলৈকে বৃদ্ধি পায় আপোনালোকে যদিহে ৰাষ্ট্ৰীয় নাইবা ৰাজ্যিক পৰ্যায়ত বঁটা লাভ কৰিলে তেনেস্থলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত এতিয়াৰ পৰা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ভিত্তিত বঁটাপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি কাৰ্যকাল 1 বছৰ বৃদ্ধি নাপাব আৰু এই খবৰটো যোৱাকালি নটিছ সহকাৰে প্ৰকাশ পোৱাত আমি আপোনালোকৰ মাজত নটিছটো লৈ আহিছোঁ আনহাতে বাতৰি কাকতৰ সেই লিখনিটো আপোনালোকৰ আগত তুলি ধৰিছোঁ কিয়নো আমি সদায় সত্য আৰু তথ্যভিত্তিক বাতৰি আপোনালোকৰ মাজলৈ লৈ অহাৰ কাৰণে ভিডিঅ'টো নিশ্চয় এটা লাইক দি আপোনালোকৰ আনন্দ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি আপোনালোকে আপডেট থাকিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।